দিনাকৈ আমাৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ, ইয়াতে আয়োজন কৰিছোঁ। আৰু আজি আমাৰ দ্বিতীয় দিনৰ আমাৰ কাৰ্যসূচীসমূহ চলিয়ে আছে। এতিয়া কথা হ'ল, এইখন অধিৱেশন লৈ আমি অত্যন্ত সুখী যে আমাৰ এখন উপযুক্ত ঠাইত আমাৰ অধিৱেশনখন অনুষ্ঠিত হৈছে। আৰু অধিৱেশনত আমি আশা কৰা ধৰণে মানুহৰ সমাগম হৈছে আৰু লগতে আমাৰ প্ৰতিনিধিসকল আহি আছে। গতিকে আৰু আমাৰ ইয়াত মানুহ গোট খাব, মানুহ সমবেত হ'ব। গতিকে অধিৱেশনখন লৈ আমি যথেষ্ট সুখী। আমি অসমৰ আমাৰ যিখিনি দামোদৰপন্থী মানুহ আছে, এই মানুহখিনিক আমি আহ্বান জনাম যে আমাৰ দেৱ দামোদৰ গুৰুৱে আমাক যিখিনি নীতি আদৰ্শ আধ্যাত্মিক চিন্তা চৰ্চাৰে যিখিনি ধৰ্মীয় মাৰ্গদৰ্শন দি থৈ গৈছে, আমি সেইখিনিক অনুসৰণ কৰিব লাগে। আৰু অনুসৰণ কৰি আমি যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমাৰ সমাজ নিশ্চয় ভালদৰে সমাজৰ সংস্কাৰ হ'ব আৰু সমাজ ভালদৰে সমাজ জীৱন আগবাঢ়ি যাব। গতিকে মই আহ্বান জনাইছোঁ, আটাইয়ে গুৰুজনাৰ যি পন্থা, গুৰুজনাৰ যিটো আদৰ্শ নীতি, ইয়াক অনুসৰণ কৰক, সকলোৱে আগবাঢ়ি আহক। আৰু তেতিয়াহ'লে আমি নিশ্চয় এখন সুন্দৰ অসমত সুন্দৰভাৱে বাস কৰিব পাৰিম। আমি যথেষ্ট ভাগ্যৱান, আমাৰ পুথিমাৰী ৰাইজ, কামৰূপৰ জনসাধাৰণ আমি সঁচাকৈ ভাগ্যৱান যে আমি সদৌ অসম দেৱ দামোদৰ সংঘৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন পুথিমাৰীত পাতিবলৈ আমি সুবিধাকণ পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ গুৰুজনাৰ যিবিলাক অনুগামী আছে, যিবিলাক আমি গুৰু ভাই বুলি কওঁ, তেখেতসকলক আমি সেৱা কৰাৰ এটা সুবিধা পাইছোঁ। তাৰ কাৰণে আমি প্ৰথমতে আমাৰ কেন্দ্ৰীয় কমিটিক ধন্যবাদ জনাইছোঁ। আমি যিহেতুকে ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছোঁ, আমি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক মাননীয় দিগন্ত কলিতা ডাঙৰীয়া এই কমিটিখনৰ মুখ্য সভাপতি, মই নিজে কাৰ্যকৰী সভাপতি, আৰু কিছুমান উদীয়মান যুৱক বা আমাৰ কিছুমান অৱসৰী ব্যক্তিসকলক আমি ইয়াত লৈছোঁ। কিয় যে তেওঁলোকৰ হাতত অফুৰন্ত সময়, আৰু তেওঁলোকৰ এই অফুৰন্ত সময়খিনি আমি আমাৰ এই অধিৱেশনৰ কামত ব্যৱহাৰ কৰিছোঁ। ডেকা শক্তি ওলাই আহিছে। আমি আশা ৰাখিছোঁ এই অধিৱেশনে যি লক্ষ্যৰে উদ্দেশ্যৰে এসময়ত 1977ত সদৌ অসম দেৱ দামোদৰ সংঘৰ জন্ম হৈছিল, সেই উদ্দেশ্যত এখোজ আগবাঢ়িব এই অধিৱেশনৰ পিছত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।